ষ্টেট প্ৰেচিডেণ্ট ৰাকেশ দাস ডাঙৰীয়া, হৰিশ দ্বিবেদী ডাঙৰীয়া, মঞ্চত উপবিষ্ট মোৰ সতীৰ্থসকল আৰু অসমৰ বিভিন্ন স্থানৰ পৰা অহা আমাৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, প্ৰথমতে মই এটা কথা আপোনালোকক ক'ব খোজো, মই বহুদিন ৰাজনীতি কৰিলোঁ, কিন্তু গুৱাহাটীৰ খানাপাৰা ইমান ডাঙৰ যুৱ সন্মিলন মই কেতিয়াও আগতে দেখা নাছিলোঁ। মই আগতে কেতিয়াও দেখা নাছিলোঁ। বৰাক উপত্যকাৰ পৰা আহিছে, উজনি অসমৰ পৰা, নামনিৰ পৰা, মধ্য অসমৰ পৰা, উত্তৰ অসমৰ পৰা, পাহাৰৰ পৰা গোটেই অসম আজি আহি খানাপাৰাত উপস্থিত হৈছে। এটাই সংকল্প, দেশক বচাম, অসমক বচাম আৰু আমাৰ উজ্জ্বল ভৱিষ্যত আমি নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ যুৱ বন্ধুসকল, আমাৰ দায়িত্ব ৰাষ্ট্ৰৰ প্ৰতি, আমাৰ দায়িত্ব সমাজৰ প্ৰতি, আমাৰ দায়িত্ব আমাৰ পৰিয়ালৰ প্ৰতি, আমাৰ দায়িত্ব আমাৰ নিজৰ প্ৰতি। আৰু এই আটাইবোৰ দায়িত্বৰ মাজত আমি আমাৰ অসমখনক এক সোণোৱালী ভৱিষ্যতৰ ফালে লৈ যাব বিচাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ ৰাজ্যখনে এক নতুন দিগন্ত স্পৰ্শ কৰিছে। মই আমাৰ যুৱ শক্তিক কওঁ আৰু মই নিজেও বিশ্বাস কৰোঁ, আমাৰ অসমে আকাশ চুব লাগিব, আমি আকাশ চুব পাৰিম, তাক মই বিশ্বাস কৰোঁ। আৰু তাৰ কাৰণে আজি আপোনালোকে দেখিছে ৰাজ্যৰ চাৰিওফালে যি আমি কল্পনা কৰিব পৰা নাছিলোঁ, সেই কল্পনা আজি আমি বাস্তৱত ৰূপায়িত কৰিছোঁ। আমি কোনেও ভাবিব পৰা নাছিলোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত